নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যনে বৰ সুন্দৰকৈ এই ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন কৰিলে শতাধিক প্ৰশিক্ষাৰ্থীক লগত লৈ আৰু মোকো ইয়াত আমন্ত্ৰণ কৰিলে মূলতঃ মানৱীয় প্ৰমূল্যবোধ আৰু নীতি শিক্ষা মডেল এডুকেশ্যনৰ ওপৰত মৌলানা আবুল কালাম আজাদ মহোদয়ে যিখিনি ভাৰতবৰ্ষৰ মানুহৰ পৰা আশা কৰিছিল সেই সমূহক বাস্তৱিক ৰূপ দিয়াৰ কাৰণে ইয়াত বহুলভাৱে আলোচনা হ'ল আৰু দেখিছো সকলোৱে দৃঢ় সংকল্প হ'ল এনেকুৱা ধৰণৰ ইনষ্টিটিউচনৰ পৰাই সমাজ জীৱনলৈ এটা বাৰ্তা যাওক যি বাৰ্তাই মানুহৰ মূল্যবোধ প্ৰমূল্যবোধ আৰু নীতিগত দিশসমূহক উদ্ভাসিত কৰি মানৱীয় এই জাতি সত্তাৰ লগতে দেশখনক আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে ইয়াত আলোচনা হ'ল মই অংশগ্ৰহণ কৰি ভাল পাইছো আৰু মই সেই একেটা কথাকেই মই ক'ব বিচাৰিছো যে মূলতঃ শিক্ষক সমাজে কিছু সংকীৰ্ণতা এৰি মানুহ আৰু মানৱতাৰ সপক্ষে থিয় হওক ঠিক লগে লগে সমাজখন আগবাঢ়ি আহক শিক্ষকৰ লগত ৰাষ্ট্ৰীয় নেতাসকল ৰাজনৈতিক নেতাসকল আগবাঢ়ি আহক এটা সমন্বিত ৰূপত দেশ গঢ়াৰ প্ৰতিশ্ৰুতি লওক সংকল্প লওক আৰু এই সংকল্প অকল সংকল্প লোৱাই নহয় আমাৰ মহিৰুহ পুৰুষসকলে আজি তেখেতৰ জন্ম দিৱস মৌলানা আবুল কালাম আজাদ তেখেতসকলৰ দৰে ব্যক্তিয়ে যি আশা কৰি গৈছিলে সেইবিলাকক বাস্তৱ ৰূপ দিয়াৰ কাৰণে আমাৰ মানুহবোৰ আগবাঢ়ি আহক শিক্ষানুষ্ঠান আগবাঢ়ি আহক এটা বহল পৰিৱেশত এটা ৰিলিজিয়াছ যিটো টলাৰেশ্যন এইটো লৈ ইউনিটি লৈ আৰু শিক্ষাৰ যিটো প্ৰমূল্যবোধ তাক হাৰগত কৰি এটা বাস্তৱ ৰূপ দিয়ক আমাৰ দেশ ধন্য হওক আমাৰ মানুহ জাতি ধন্য হওক এনেকুৱা কথাৰে ময়ো ইয়াত দুখাৰ ক'বলৈ পাই ধন্য হৈছো আৰু আজমল ফাউণ্ডেশ্যনক মোক ইয়ালৈ মাতি আনি দুখাৰ কোৱাৰ কাৰণে এই প্ৰশিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰিব দিয়াৰ কাৰণে মই সঁচাকৈ শলাগ লৈছো ভাল পাইছো হোজাই জিলা তেখেতসকলে শিক্ষাৰ ডেভেলপমেণ্টৰ কাৰণে শিক্ষাৰ বিকাশৰ কাৰণে নীতিগত বিকাশৰ কাৰণে ৰিলিজিয়াছ টলাৰেন্সক হাৰগত কৰি শিক্ষাৰ প্ৰমূল্যবোধক আগবঢ়াই নিয়াৰ কাৰণে যিখিনি কৰি আছে সেইটো পৰিণামযোগ্য আমি শলাগ ল'বলগীয়া কিন্তু আমি এইটো ক'ব পৰা নাই যে তেখেতসকলে কৰি পেলালে সেয়া আৰু বহু দূৰ আগবাঢ়িবলৈ আছে আৰু সমাজখনে তেওঁলোকক সহায় সহযোগ কৰি দূৰ দিগন্তৰ পৰা মানুহবোৰ আহিছে প্ৰশিক্ষাৰ্থীবোৰ আহিছে এনেকুৱা নীতি শিক্ষাৰে উদ্বুদ্ধ হ'বলৈ ইয়াত সেই সুযোগটো ল'বলৈ আহিছে তাৰ পৰা আমি প্ৰতিমান হ'ব পাৰো যে আজমল ফাউণ্ডেশ্যনে এই নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যনৰ জৰিয়তে কিছু বাৰ্তা মানুহলৈ দিব পাৰি এটা প্ৰকৃত মানৱীয় মূল্যবোধৰ দিশক উদ্ভাসিত কৰাৰ কাৰণে সফল হৈছে বুলি আমি ক'ব পাৰো কিন্তু এই সফলতা শেষ বিন্দু আৰু চূড়ান্ত ৰূপ পাইছে বুলি আমি ক'ব নোৱাৰো আমি আশাবাদী যে তেখেতসকলে আৰু আগবঢ়াই নিব পাৰি